নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব ওলাইছোঁ ভৱানী পেগু ডাঙৰীয়ানীৰ এখন ধুনীয়া উপন্যাস মধুলগন। এয়া মধুলগনৰ 10 নম্বৰ খণ্ড। বাথৰুমলৈ গৈ ফ্ৰেছ হৈ আহিল ৰাধা। তিতা চুলিকচা চেম্পুৰে ধুই টাৱেলেৰে শুকাই লৈ অকণমান মুচি ল'লে। উমাল পাইজামা টি চাৰ্টৰ লগতে এটা চুৱেটাৰ পিন্ধি ল'লে তাই। লগতে ডিঙিত মেৰিয়াই ল'লে এটা স্কাৰ্ফ। খাই লোৱাচোন বেবী। ৰাগিনে আগবঢ়াই দিয়া বইল মেগীৰ বাউলটো তাই আগ্ৰহেৰে খাই থলে। দিনত ভালকৈ একো খোৱাই নহ'ল তাইৰ। শ্যামে দিয়া বিস্কুট, কল আৰু চাহ। চাহৰ কথা মনত অহাৰ লগে লগে বুকুখনত এটি মৃদু ঢিপঢিপনি ৰাধাৰ পুনৰ অনুভৱ হ'ল। দুচকু তল কৰি তাই নিজৰ ওঠ কামুৰি ধৰিলে। ৰাধা, ৰাধা। শ্যাম সম্বন্ধত ঋষিৰ ভায়েক, পিছলৈ তোমাৰ দেৱৰ। বুজিছেনে ৰাধা? বুকুখনত বিষ এটা উঠিল ৰাধাৰ। বৰষুণ যাক কমিছিল। উন্মনা বতাহজাকে দূৰণিলৈ উৰুৱাই নিলে উপত্যকাৰ ছাই ধৰা মেঘৰ উৰ্মি লহৰকো। এতিয়া ৰাধাহঁতৰ মূৰৰ ওপৰত সিক্ত নীলা আকাশ। চৌপাশে বৰষুণৰ পিছত সেমেকা সতেজ সেউজীয়া পৃথিৱী। যোগ উপত্যকাৰ বুকুত দ্বিতীয় আৰু অন্তিমটো নিশা কটাবৰ বাবে শ্বেল্টাৰ হাউচৰ সন্মুখৰ ঠাইটুকুৰাকে বাছি ল'লে ঋষিহঁতে। শাৰী শাৰীকৈ সকলোৰে তম্বুবোৰ পুনৰ তৰি লোৱা হৈছিল। আবেলি 4 বজাতেই পাহাৰৰ বুকুলৈ নামি আহিল অন্ধকাৰ। দিনজোৰা ট্ৰেকিঙৰ ক্লান্তিৰ পিছত অকণমান জিৰণি ল'বৰ বাবে সকলো সোমাই পৰিল নিজৰ নিজৰ তম্বুৰ ভিতৰত। ৰাধাও সোমাই আহিল নিজৰ তম্বুৰ ভিতৰলৈ। দিনৰ দিনটো বতাহ খাই ঘূৰি ৰাধাৰো খুব ভাগৰ লাগিছে। হাত ভৰিত জোঙা বাঁহ পাতে কটা ৰংচোৱা দাগবোৰত অলিভ অইল অকণমান সানি লৈ স্লিপিং বেগত সোমাই পৰিল তাই। বাগৰ দিয়াৰ লগে লগে টোপনি অহাৰ সলনি দিনৰ কথাবোৰ জীৱন্ত হৈ পুনৰ ভাহি উঠিল তাইৰ দুচকুৰ আগত। নাভাবোঁ বুলিও তাইৰ মনলৈ আহিল তাইৰ আঙুলিবোৰত মেৰিয়াই ধৰা সেই দীঘল দীঘল আঙুলিবোৰৰ কথা। সেই পেশীবহুল বুকুৰ সুগন্ধ। তাই কপালত লগা তাৰ কপালৰ সেই কঠিন স্পৰ্শ। আৰু ছালত অনুভৱ কৰা তাৰ নিশ্বাসৰ সেই উমাল ঘন পৰশ। শুবলৈ চেষ্টা কৰিও ৰাধাই শুব নোৱাৰিলে। তাই নাভাবোঁ বুলি ভাবিও বাৰে বাৰে শ্যামৰ কথাকেই ভাবি থাকিল। তাইৰ মনলৈ পুনঃ পুনঃ আহি থাকিল সেই একেটিয়াই দৃশ্য, সেই একেটিয়াই বাক্য, মই তোমাক গভীৰভাৱে ভাল পাই পেলাইছোঁ ৰাধা। উফ! বাৰে বাৰে ছটফটাই উঠে ৰাধা। কিয় ক'লে সি সেই কথা? ঋষি আৰু তাইৰ মাজৰ সম্বন্ধটো কথা সি নাজানে নেকি? দুমোজাৰ উত্তাল সাগৰত তেনেকৈয়ে বহু পৰলৈ উটি বুৰি ৰ'ল ৰাধা। শুব নোৱাৰি তাই তম্বুৰ বাহিৰলৈ অকণমান ওলাই আহিল। শ্বেল্টাৰ হাউচৰ সন্মুখতেই গোটা কাঠৰ টুকুৰাৰে ডাঙৰ অকণমান ওখকৈ সজোৱা ভিউ পইণ্ট এটাত উঠিল ৰাধা। এতিয়া মূৰৰ ওপৰত শান্ত আকাশ। আকাশত হেতা পৰা জোন। তাৰ নিষ্প্ৰভ পোহৰে সন্মুখৰ সেউজ ভূমিক ৰহস্যময় কৰি তুলিছে। চকমকা পোহৰত তেনেকৈয়ে থিয় হৈ ৰ'ল ৰাধা। আন্ধাৰ উপভোগ কৰিছা ৰাধা? গম্ভীৰ মাতটো ভাহি আহিল হঠাতে। ভিউ পইণ্টত উঠি তাইৰ কাষতে থিয় হ'ল সিও। ইচ্ছাকৃতভাৱেই ৰাধাই ঘূৰি নাচালে। তাৰ প্ৰশ্নৰো উত্তৰ নিদিলে। মাত্ৰ নিজৰ হাত দুখনকে বুকুত জোৰকৈ মেৰিয়াই সাৱটি থাকিল। তেতিয়া তুমি হঠাতে দৌৰি আঁতৰি গ'লা মোৰ কাষৰ পৰা। বেয়া পালা? ইমান নাটক কিয় চাম? তুমি জানো নাজানা মোৰ আৰু ঋষিৰ মাজৰ কথা? খঙেৰে ক'ব খুজিছিল ৰাধাই, কিন্তু মুখ ফুটাই তাই একোৱেই ক'ব নোৱাৰিলে। মাত্ৰ স্থিৰ চকুৰে চাই ৰ'ল তাৰ দুচকুৰ আন্ধাৰ গভীৰতালৈ। ৰাধা, তুমি হয়তো মোক বিশ্বাসত ল'ব পৰা নাই। মোৰ বিষয়ে তুমি একো নাজানা। আৰু ইনফেক্ট ময়ো তোমাৰ বিষয়ে। হেই বেবী। শ্যাম? পিছফালৰ পৰা হঠাৎ ঋষিৰ মাত শুনি দুয়ো একেলগে ঘূৰি চালে। কি কৰিছে তাত তোমালোক দুয়ো? এইফালে আহা জুই পুৰাবাহি, ঠাণ্ডা পৰিছে। ভিউ পইণ্টৰ পৰা লগে লগে নামি আহিল ৰাধা। শ্যামো নামি আহিল। নামি আহোঁতে তাই হাতত ধৰিব খোজা তাৰ হাতখনত ৰাধাই উপেক্ষা কৰিলে।
ঋষিৰ আশে পাশে তেতিয়াও আনন্দময় মৃদু কোলাহল। দেৱে বাহিৰত জুই একুৰা ধৰিছে। জুইৰ লৈ হাঁহি আৰু কথাৰ মহলা মাৰিবলৈ বাকী সকলো লাহে লাহে গোট খাইছেহি। কাম হিয়াৰ বেবী, ঋষিয়ে তাইক কাষলৈ মাতিলে। ৰাধা ঋষিৰ কাষতে বহিলগৈ। আজি কিন্তু বেবী তুমি এটা গান গাবই লাগিব। মই? ৰাধাই অপ্ৰস্তুত হৈ ঋষিৰ মুখলৈ চালে। না নক'বা কিন্তু, প্লিজ বেবী, আজি যে তুমি গান গাবই লাগিব। ঋষিৰ সমৰ্থনত হুলস্থুল কৰি উঠিল ৰাগিনী সুশান্তহঁত। ৰাধাৰ কণ্ঠ খুব মধুৰ। আজি আমি এটা ডুৱেট গাইছিলোঁ। শ্যামে হাঁহি হাঁহি যোগ দিলে। তোমালোকে আজি গানো গাইছিলা তেন্তে? ঋষিয়ে অৰ্থপূৰ্ণ এটা দৃষ্টি নিক্ষেপ কৰিলে ৰাধাৰ ওপৰত। আনবাৰ সি শ্যামৰ মুখলৈ চালে। তাৰপিছত আজি গোৱা ডুৱেটটোকেই আমাক গাই শুনোৱা তেন্তে, ঋষিয়ে ডিমাণ্ড কৰিলে। তাৰ কথা পেলাব নোৱাৰি গানটো গাবলৈ সাজু হ'ল ৰাধা। দিনত গোৱাৰ দৰেই দুয়ো গালে। কাফিয়ানা চাহেই। পাৰ্থক্য মাথো ৰাধাই এবাৰো মূৰ তুলি শ্যামৰ মুখলৈ নাচালে। গানৰ শেষত সকলোৱে আনন্দতে হাত চাপৰি বজালে। মুখত আঙুলি ভৰাই হুইছেল বজালে জিৰিয়ে। এখোপ আগুৱাই গৈ তাই ক'লে, জাষ্ট দ্য পাৰফেক্ট ডুৱেট। হুলস্থুলৰ মাতে গল হেকাৰি মাৰি ঋষিয়ে ক'লে, সৰু অথচ গুৰুত্বপূৰ্ণ কথা এটা মই ঘোষণা কৰিব খুজিছোঁ। কি? সকলোৱে সমস্বৰে সুধিলে। ঋষিৰ মুখত বিয়পি পৰিল একমোৰা হাঁহি। সি হাঁহি হাঁহি ৰাধালৈ চালে। তাইও উৎসুকতাৰে তালৈকে চাই ৰৈছিল তেতিয়া। বেবী আৰু মই, তাৰমানে ঋষিৰাজ আৰু ৰাধা, অতি সোনকালে আমি দুয়ো বিয়াত বহিম। তাৰ আগতেই তোমালোক সকলোকে সাক্ষী কৰি এই উপত্যকাৰ বুকুত সৰুকৈ এংগেজমেণ্টটো কৰি থ'লে কেনে হ'ব কথাটো? ছাচ এ প্লেজেণ্ট ছাৰপ্ৰাইজ। জিৰি আৰু ৰাগিনীয়ে আনন্দতে ৰাধাৰ হাতখনত খামুচি ধৰিলে। বিয়া ফাঁচি কা ফান্দা বুলি শুনি আহিছিলোঁ ইমান দিনে ব্ৰিগবেডাৰ, কটাক্ষ কৰিলে দেৱে। প্ৰত্যুত্তৰত জোৰকৈ তাৰ বাহুতে এটা খোচা সোধালে ৰাগিনীয়ে। তুমি একদম চুপ থাকা দেৱ বুলি তাক দম এটাও দি থ'লে তাই। বেবী? সম্পূৰ্ণ নাটকীয় ভংগীত ৰাধাৰ সন্মুখতে আচম্বিত আঁঠুলৈ বহিল ঋষি। তাৰ সোঁ হাতৰ তলুৱাখনত সি লাহেকৈ মেলি ধৰিলে তাইৰ সন্মুখত। ৰাধাই কি কৰোঁ কি নকৰোঁকৈ নিজৰ হাতখনকে লুকুৱালে। ঋষি, তুমি এইবোৰ, তাৰমানে আমাৰ মাজত এতিয়াও বহুত কথা, বহুত প্ৰব্লেম আছে। সেইবোৰৰ সমাধান নোহোৱাকৈ আলোচনাৰ বাবে গোটেই জীৱনটোৱেই আছে বেবী, ঋষিয়ে মৰমৰে ক'লে। প্ৰব্লেম সকলোৰে জীৱনত থাকে বেবী। এতিয়াতো নানো কৰি নাথাকিবা অন্তত। ৰাগিনীয়ে তাইৰ হাতখন উঠাই ঋষিৰ হাতত থৈ দিলে। ঋষিৰ মুখখন তেতিয়া আনন্দত পোহৰময়। আৰু ৰাধা? তাই শ্যামৰ দুচকুলৈ চাইছিল। আয়ত চকুযোৰ কচুৱাই সিও তালৈকে চাই ৰৈছিল নিষ্পলক দৃষ্টিৰে। হালধীয়া জুইকুৰাই পোহৰাই তোলা সেই গম্ভীৰ মুখমণ্ডলত দুদিনতে তাই চিনাকি হৈ পৰা সেই দুষ্ট গহীনতাৰ ভাৱটো ক'তো নাছিল। আছিল মাথো আশ্চৰ্য আৰু বিষাদ। মই তোমাক কিবা কৈ আছোঁ বেবী, তুমি শুনিছানে? ঋষিৰ কণ্ঠ শীতল সুৰটোতহে থতমত খাই উঠিল ৰাধা। চিন্তাক্লিষ্ট দুচকু তল কৰি তাই শান্ত সুৰত ক'লে, ইয়াত এনেকৈ নহ'ব ঋষি। তদুপৰি আমাৰ ঘৰৰ কোনো ডাঙৰ মানুহো নাই। মই আছোঁ বেবী, আৰু মাৰো এয়ে ইচ্ছা, তুমিতো জানাই। ৰাগিনীয়ে তাইক বুজাবলৈ চেষ্টা কৰিলে। আমি সকলো আছোঁ বেবী, একে সুৰত ক'লে সুশান্ত, নিশান্ত আৰু জিৰিয়েও। সকলোৱে উৎসুকতাৰে ৰাধালৈ চাই ৰৈছিল একেথৰে। তথাপি স্পষ্ট সুৰত ৰাধাই ক'লে, মই ইয়াৰ বাবে সাজু নাছিলোঁ। আই এম চৰি ঋষি। ক্ষুণ্ণ হ'ল ঋষি। তাইৰ হাতখন আৱৰি থকা ঋষিৰ হাতখনৰ মুঠি শিথিল হৈ আহিল। মুখেৰে একো নামাতিলে সি, মাত্ৰ ঘপকৈ উঠি আঁতৰ হ'ল সি সেই ঠাইৰ পৰা। ৰাধাৰো খুব বেয়া লাগিল। ৰাগিনী, দেৱ সকলোৱে দুচকুৰ প্ৰশ্ন আৰু আক্ষেপসূচক চাৱনীক উপেক্ষা কৰি ৰাধাও আঁতৰি আহিল সেই ঠাইৰ পৰা। অশান্ত মন এটালৈ অস্পষ্ট পোহৰত অকলেই থিয় হৈ ৰ'ল ৰাধা।
ভুল কৰিলে নেকি বাৰু তাই? দেউতাকৰ ইচ্ছা আৰু দেউতাকৰ সেই ইচ্ছাক সন্মান জনাই ঋষিৰ প্ৰতি তাইৰ থকা দায়িত্ববোধক তাই বাৰু অপমান কৰিলে নেকি? একে সময়তে বিদ্ৰোহী ৰাধাই প্ৰশ্ন কৰিলে, এয়া সঁচাকৈ ঋষিৰ দায়িত্ববোধেই নে ৰাধা? কিন্তু ঋষিয়ে নাভাবিলে যে বিয়া নতুবা বিয়াৰ আগৰ এংগেজমেণ্টৰ বাবে ৰাধাৰো সন্মতিৰ প্ৰয়োজন বুলি। কিয়? ঋষিয়ে ভাবি নাচায় যে ৰাগিনী আৰু মাকহঁতৰ সন্মতিয়েই ৰাধাৰ সন্মতি নহ'বও পাৰে বুলি। ৰাধাইনো কি বিচাৰিছে? মাত্ৰ অকণমান সময় বিচাৰিছে তাই নিজকে পৰখি চাবলৈ, অকণমান সময় বিচাৰিছে নিজকে প্ৰমাণ কৰিবলৈ। তাকেই দিবলৈ সাজু নহয় ঋষি। ৰাধাৰ আত্মসন্মানবোধ, ৰাধাৰ ইচ্ছাৰ প্ৰতি কি একো দায়িত্ব নাই ঋষিৰ? তথাপি অপৰাধবোধৰ অনুভৱ এটাই দেখোন খেলি ধৰিছে ৰাধাক। কষ্ট দিছে নেকি তাই ঋষিক অজানিতে বাৰে বাৰে? এটা গধুৰ নিশ্বাস চেঁচা বতাহৰ সৈতে মিলিত হৈ পৰিল ৰাধাৰ। তাই সিদ্ধান্ত ল'লে ঋষিৰ লগত আজিয়ে আলোচনা কৰিব তাই কথাবোৰ, এতিয়াই। সৌৱা ভিউ পইণ্টৰ কাষতে থিয় হৈ আছে ঋষি। অস্পষ্ট পোহৰত তাৰ আন্ধাৰ অৱয়ৱটো এটা ছায়ামূৰ্তিৰ দৰে দেখা গৈছে। ৰাধা তালৈকে আগুৱাই গ'ল। ছায়ামূৰ্তিটোৰ কাষতে নীৰৱে থিয় দিলেহি ৰাধা। তাই লাহেকৈ মাতিলে, ঋষি। কোনো প্ৰত্যুত্তৰ নাহিল। ৰাধাই তথাপি ক'লে, মই বুজি পাইছোঁ যে মোৰ ওপৰত তোমাৰ বিৰাট খং উঠি আছে। আচলতে ময়ো তোমাক বা তোমাৰ ইচ্ছাক উপেক্ষা বা অৱহেলা কৰিব পৰা বা বিচৰা নাছিলোঁ। কিন্তু মোক অকণমান সময় দিয়া ঋষি। সফল হ'মনে নাই নাজানো, কিন্তু এবাৰ মই চেষ্টা কৰি চাব খোজোঁ। ৰাধা? ছায়ামূৰ্তিটোৱে ঘূৰি দিওঁতে অবাক হৈ পৰিল ৰাধা। বেদনা বিধৌত সেই আন্ধাৰ গভীৰ চকুযোৰলৈ হতম্বত হৈ চাই ৰ'ল তাই। মই একো কথাই জনা নাছিলোঁ তোমালোকৰ বিষয়ে ৰাধা। তথাপি মোৰ জানিবলৈ মন গৈছে, তুমি বাৰু সুখী নে? দুচকু আঁতৰাই অন্য দিশে চালে ৰাধাই। তাই ধীৰ সুৰত ক'লে, এয়া এটা অবাঞ্ছিত প্ৰশ্ন শ্যাম। মোৰ প্ৰশ্নৰ উত্তৰ দিয়া ৰাধা। মই সুখী, বহুত সুখী। পৰিণতকৈ অধিক স্পষ্ট সুৰত ক'লে তাই। ঋষিক ভাল পোৱা? সেই অযথা প্ৰশ্ন শ্যাম। ঋষিৰ লগত মোৰ বিয়া হ'ব আৰু এই সম্বন্ধত তুমিওতো মোৰ দেৱৰ হ'বা। কটাক্ষ ভৰা সুৰ এটা ফুটি উঠিল ৰাধাৰ কণ্ঠত। আই ডোণ্ট কেয়াৰ এট অল। কি কয় সি? থতমত খাই উঠিল ৰাধা। সি পুনৰ ক'লে, ঋষিয়ে ক'লে এই কথা। ষ্ট্ৰেঞ্জ। কাৰণ সামাজিকভাৱে আৰু মানসিকভাৱেও ঋষি আৰু আমাৰ ঘৰৰ মাজত কোনো সম্পৰ্ক নাই। গতিকে তুমি বুজি লোৱা, মই তোমাৰ দেৱৰ কেতিয়াও নহওঁ। এটাই সম্বন্ধ হ'ব পাৰে আমাৰ মাজত ৰাধা। সি ৰৈ গ'ল। ভাগ্য ভাল ৰাধাৰ যে সি ৰৈ গ'ল, নহ'লে পুনৰ একেবোৰ কথাকে যেন ক'বলৈ গৈ আছিল সি। সেইবোৰ কথা, যিবোৰ কথা শুনিবলৈ ৰাধাৰ ভয় লাগে, নতুবা যিবোৰ কথা শুনাৰ তাইৰ সাহস নাই, অভিজ্ঞতাও নাই। দৌৰি আঁতৰি আহিব খুজিছিল ৰাধাই, কিন্তু তাইৰ হাতখনত সি জোৰকৈয়ে থাপ মাৰি ধৰি লৈছিল হঠাতে। তাৰ বুকুতেই মুখ উবুৰিয়াই কোনোমতে নপৰাকৈ ৰ'ল ৰাধা। মুখখন তললৈ হালি আহিল তাৰ। অনিচ্ছ গম্ভীৰ সুৰত সি আকৌ সুধিলে, সঁচা কথা কোৱা ৰাধা, তুমি ঋষিক ভাল পোৱা নে? ভাল পাওঁ, কবা কবা সুৰত উত্তৰ দিলে ৰাধাই। এপলক সি চায়েই ৰ'ল তাইৰ দুচকুলৈ। তাৰপিছত মুখখন আৰু অকণমান তললৈ হালি আহিল তাৰ। তাৰ নাকটোৱে তাইৰ নাক স্পৰ্শ কৰোকৈ ৰৈ গ'ল। ৰাধাৰ বুকুত তেতিয়া সেই দুৰন্ত ধিপনি। তোমাৰ দুচকুৱে যে সেই কথা কোৱা নাই? এইবোৰ কথা? প্ৰেমৰ মাজত প্ৰেমৰ সন্ধান কৰি তুমি ভাগৰি পৰিবা ৰাধা। শ্যামৰ দুবাহুৰ পৰা জোৰকৈ নিজক মুক্ত কৰি সংযত কৰিলে ৰাধাই। এইবাৰ তাই স্পষ্ট গম্ভীৰ সুৰত ক'লে, এইবোৰ কথাৰ কোনো অৰ্থ নাই শ্যাম। সত্য এইটোৱেই যে মই বা মোৰ বিয়া
ঋষিৰ লগতে হ'ব। হয়তো খুব সোনকালেই ৰাধা যাবলৈ খুজিল। ৰাধাৰ সকলো যাত্ৰাৰে এটা কাহিনী থাকে। আমাৰ প্ৰেমৰ এই অনুভৱবোৰকৈ যাত্ৰাৰ এটা কাহিনী বুলিয়েই ধৰি ল'বা। গুড লাক টু ইউ। আৰু একো নুশুনিলে ৰাধাই। বাঢ়ি অহা বুকুৰ গতিয়ে সামৰিবলৈ চেষ্টা কৰি তলমূৰকৈ আঁতৰি আহিল ৰাধা। যুগ উপত্যকাৰ বুকুত সেই নিশা টোপনি নাহিল ঋষি, ৰাধা আৰু শ্যাম তিনিওৰে। অপমানবোধত ভিতৰি বিধ্বস্ত হ'ল ঋষি। তাৰ দুচকুত উমি উমি জ্বলি থাকিল শ্যাম আৰু ৰাধাৰ সেই পৰস্পৰৰ চাৱনি। কি আছিল শ্যামৰ দুচকুত? এটা প্ৰেমসুলভ আকুলতা। ভেলিত শ্যামৰ লগত ৰাধাই একেলগে ঘূৰি ফুৰাটো সি সহজভাৱেই লৈছিল। কিন্তু ৰাধা আৰু শ্যামে একেলগে গীত গাই যে ঘূৰি ফুৰিছিল, সেই কথাটো যেন তাৰ মনে সহিব পৰা নাই। কাকো সহজ হ'বলৈ সুযোগ নিদিয়া, নিজেও কাৰো আগত কোনোদিন অত্যধিক সহজ হৈ নপৰা ছোৱালীজনী ইমান সোনকালে সহজ হ'লনে শ্যামৰ লগত? ৰাধাৰ চৰিত্ৰৰ ওপৰত তাৰ কোনো সন্দেহ নাই। আৰু প্ৰকৃততে কাকো চল নিদিয়া ৰাধাৰ এই নিকাচ চৰিত্ৰই তাৰ মূলতে বাৰে বাৰে আকৰ্ষিত কৰে তাইৰ প্ৰতি। কিন্তু আজি দেখোন ৰাধাৰ ওপৰত থকা বিশ্বাসৰ অলৰ খুঁটিটোৰ খোপনি হেৰাব ধৰিছে ক'ৰবাত। দিনত তোলা ফটোবোৰকে স্ক্ৰল কৰি ঘূৰি ঘূৰি চায়েই ৰৈছিল শ্যামে। কোনোবা ফটোত ৰাধাৰ মৌন গম্ভীৰ ৰূপত, কোনোবাটোত আকৌ মুখত বনৰীয়া হাঁহি। শ্যামে ভাবে, আছেনে ঋষিৰ প্ৰতি তাইৰ মনত প্ৰেম? নে অনিচ্ছা স্বত্বেও কিবা কাৰণত বান্ধ খাই আছে তাইৰ এই সম্বন্ধ? ৰাধাক জোকাওঁতে, তাই গাক চাপোঁতে তাৰ মনলৈ কিয় এবাৰো এই কথা নাহিল যে ৰাধাৰ জীৱনত অন্য কোনোবা থাকিবও পাৰে বুলি? আৰু ঋষি? ৰাধা আৰু তাৰ মাজত কি অনুমান কৰিলে ঋষিয়ে? ঋষি আৰু তাহাঁতৰ ঘৰখনৰ মাজত থকা সামাজিক আৰু ধৰ্মীয় দূৰত্বক নেওচা দি সি ৰাধাক কিয় ক'লে সম্বন্ধত সি তাইৰ দেৱৰ হ'ব বুলি? ভাতৃত্ববোধ নতুবা তেজৰ সম্বন্ধ শ্যামে কেতিয়াও ঋষি আৰু ঋষিৰ ঘৰৰ মানুহৰ লগত অনুভৱ কৰা নাই কোনোদিনেই। তেজৰ সম্বন্ধক শ্যামৰ জন্মৰ আগতেই ছিঙি পেলাইছে ঋষিহঁতৰ পৰিয়ালে। আৰু ইতিমধ্যেই ছিঙি যোৱা এই সম্বন্ধৰ সূত্ৰডালক ধৰি ৰাখিছে দেৱৰ লগত থকা তাৰ বন্ধুৰ মধুৰ সম্পৰ্কই। তেনেস্থলত গোটেই নিশাই ৰাধাইও একেবাৰে কথাকেই চিন্তা কৰি থাকিল। শেষ নিশালৈ যেতিয়া চিলমিলীয়া টোপনি এটা দুচকুত খেলা কৰিলেহি, তেতিয়া সপোনলৈ আহিল শ্যাম। সি গুণগুণকৈ তাইৰ কাণতে ক'লে, তুমিওতো মোৰ প্ৰেমত পৰিছা ৰাধা, এবাৰ ভালকৈ ভাবি চোৱাচোন। তাৰপিছত শ্যামৰ পুৰুষসুলভ খহটা ওঠজোৰৰ লগত তাই কোমল ওঠজোৰীয়ে এটি মুহূৰ্তৰ বাবে জোঁট-পোট খালে। লগে লগে জঁপিয়াই উঠিল ৰাধা। অন্ধকাৰতে ফোপাই উঠিল তাই, এয়া কি ৰাধা? শ্যাম সম্বন্ধত পিছলৈ তোমাৰ দেৱৰ হ'ব। কোৱা নাছিলনে ঋষিয়ে তোমাক সেই কথা? জানিতে অজানিতে কোন মুহূৰ্তত তোমাৰ মনত সোমাল সেই নিষিদ্ধ কল্পনা? ঋষিয়ে তাইৰ জীৱনৰ অনিবাৰ্য সত্য। তেনেস্থলত শ্যামৰ কথা মনলৈ অনা, শ্যামৰ দুচকুত চকু ঢালি কঁপি উঠা, শ্যামৰ সৈতে বাধাহীন হাঁহি ধেমালি কৰা, আৰু এতিয়া এই সপোন। এই নিষিদ্ধ অনুভৱৰ দস্তাবেজ হৃদয়ৰ কোণতেই সামৰি থোৱা ৰাধা। ভুল হ'ল ৰাধা, তোমাৰ ভুল হ'ল। প্ৰিয় শ্ৰোতাসকল, মধুলেখনৰ এয়া আছিল 10ম খণ্ড। ধন্যবাদ।